গাইজ আপোনালোকে জানেনে যে মোৰ এতিয়া এইজ হৈছে 20। এতিয়া মোৰ নিচিনা এইজৰ ল'ৰাবিলাকৰ দুটা টাইপৰ ল'ৰা আছে। এটা টাইপৰ যোন যে সি নিজেও কাম কৰিছে, কাম কৰি নিজেও চলিছে, ঘৰৰ মানুহকো চলাইছে। আৰু এটা টাইপৰ হ'ল যে ঘৰৰ মানুহে তাক চলাই আছে, সি ঘৰৰ মানুহৰ ওপৰত মানে এটা বাৰ্ডেন টাইপৰ হৈ আছে। এতিয়া এইটো এজৰ পিছত এনেকুৱা হৈ যায় যে মানে কিবা এটা কৰিবই লাগিব। কিন্তু কিছুমানৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল থাকে, সিহঁতৰ ইমান কেছ নাই বাৰু। সিহঁতৰ ধুনীয়াকৈ টাইম পায় নিজৰ লাইফটো হেৰি কৰিবৰ কাৰণে। এতিয়া আমিতো নিজে কৰিব লাগিব, আমাৰ যিহেতু কোনো নাই। সেইটোৱে আৰু মই কেতিয়াৰ পৰা কাম কৰিছোঁ। মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰা মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম যেতিয়া শেষ হৈছে, সেই এক্সাম শেষ হোৱাৰ পিছতে মোৰ মানে ইমানখিনি মাথাত আহি গৈছে যে নিজে কিবা এটা কৰিব লাগিব, নহ'লে নহ'ব। মানে ঘৰত মানে এনেকুৱা যে পাপাই যিকেইটা পইচা পায় সেইকেইটা পইচা দি মানে ঘৰখন চলে যেন তেনেকৈ। তাৰ ওপৰত মোৰ এডুকেশ্যনেল ছাপোৰ্ট বা ফাইনেন্সিয়েল মোৰ যিমানবিলাক এক্সপেঞ্চেছ আছে এইবিলাক মেনেজ কৰিবৰ কাৰণে ঘৰত অলপ প্ৰব্লেম হৈ যায়। সেইটোৱে আৰু কৰিবতো লাগিবই কিবা এটা নহয় কিবা এটা। আপোনালোকেও ভাবি চাওক। এতিয়া এইটো ষ্টেজত ঘৰৰ মানুহৰ ইমানখিনি মানে বিশ্বাস হৈ গৈছে যে, ঘৰৰ মানুহ বুলি নহয় অকল দেউতাৰ ইমানখিনি বিশ্বাস হৈ গৈছে যে মানে কেতিয়াবা যদি কিবা কাৰণত মানে দেউতা যদি নোহোৱাও হৈ যায় সেইটো ক'ব নালাগে, কিন্তু মানে ল'ৰা মানুহ নহয়, সেইটো মাথাত আহিবই। সেইটো যদি হৈও যায় তেন্তে মানে দেউতাই ইমানখিনি বিশ্বাস আহি গ'ল যে মই নহ'লেও ই ঘৰখন চলাব পাৰিব, মাক বা ভণ্টিক হেৰি কৰিব পাৰিব। আজিকালি ঘৰত ইমান হেৰি নোপোৱা হ'ল। আগতে বাইকখন ল'ব নিদিয়ে, আজিকালি কলেজ যাওঁ বুলি ক'লেও বাইকখন লৈ গুচি যাওঁ, একো নকয়। সেইটো তেনেকুৱা টাইপৰ। সেইটো বিশ্বাস মানে গঢ়ি তুলিব পাৰিব লাগিব। সেইটো কেপাবিলিটি বা সেইটো কেপাচিটি আপোনালোকৰ আছেনে নাই সেইটো আপোনালোকে নিজে বিচাৰিব লাগিব নিজৰ ভিতৰত। সেইটোৱে আৰু।